মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকক পৰস্পৰ মৌলিক বা সহমৌলিক সংখ্যাৰ ধাৰণা বুজাই দিম। চোৱা, যিবোৰ স্বাভাৱিক সংখ্যাৰ একমাত্ৰ সাধাৰণ উৎপাদক এক, সেইবোৰ সংখ্যাক পৰস্পৰ বা সহমৌলিক সংখ্যা বোলে। অৰ্থাৎ পৰস্পৰ মৌলিক সংখ্যাবোৰৰ সাধাৰণ উৎপাদক এক। চাবা, এটা উদাহৰণ লওঁ আমি। চাবা, 10ৰ উৎপাদকবোৰ হ'ল 1, 2, 5, 10। অৰ্থাৎ 1ৰেও 10ক হৰণ যাব, 2ৰেও 10ক হৰণ যাব, 5ৰেও হৰণ যাব আৰু 10ক 10ৰেও হৰণ যাব। সেইকাৰণে এই সংখ্যাকেইটা হ'ব 10ৰ উৎপাদক। তাৰপিছত চোৱা, 27ৰ উৎপাদকবোৰ হ'ল 1, 3, 9, 27। অৰ্থাৎ আমি কি বুজি পালোঁ? 27ক 1ৰেও হৰণ যাব, 27ক 3ৰেও হৰণ যাব আৰু 9ৰেও হৰণ যাব আৰু 27ক 27ৰেও হৰণ যাব। এতিয়া চোৱা, 10 আৰু 27ৰ সাধাৰণ উৎপাদক কি দেখা পালা? 1। 1ৰ বাহিৰে আৰু আন 10 আৰু 27ৰ সাধাৰণ উৎপাদক নাই। চোৱা, 1 আছে, ইয়াতে 2 আছে, ইয়াতে নাই, ইয়াতে 3 আছে, ইয়াতে নাই। চোৱা, ইয়াতে 5 আছে, ইয়াতে নাই, ইয়াতে 9 আছে, ইয়াতে নাই। তেনেকৈ ইয়াতে 10, ইয়াতে 10 নাই, ইয়াতে 27 আছে, ইয়াতে নাই। অৰ্থাৎ যিটো সংখ্যা তোমাৰ 10ৰো উৎপাদক আৰু 27ৰো উৎপাদক, সেই সংখ্যাটোক কম আমি সাধাৰণ উৎপাদক। ইয়াত অকল 1টোৱে আছে, 10 আৰু 27ৰ সাধাৰণ উৎপাদক। এতিয়া আমি কি দেখা পালোঁ? চোৱা, এতিয়া দেখা গ'ল যে 10 আৰু 27 সংখ্যা দুটাৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। গতিকে 10 আৰু 27ক পৰস্পৰ আমি মৌলিক সংখ্যা বুলি ক'ম। অৰ্থাৎ আমি কি বুজি পালোঁ? 10 আৰু 27, 27। 10 আৰু 27 পৰস্পৰ মৌলিক সংখ্যা। পালা বুজি? পৰস্পৰ মৌলিক সংখ্যা হ'ব 10 আৰু 27। তেনেকৈ চাব পাৰিবা তুমি আৰু 5 আৰু 9, এই সংখ্যা দুটাও পৰস্পৰ মৌলিক হ'ব। যেনেকৈ তুমি 8 আৰু 15, এই দুটাও পৰস্পৰ মৌলিক হ'ব। কিয়? 5 আৰু 9ৰ তোমাৰ সাধাৰণ উৎপাদক একমাত্ৰ 1 থাকিব, 1ৰ বাহিৰে আৰু নাই। তেনেকৈ 8 আৰু 15ৰ তোমাৰ 1ৰ বাহিৰে বেলেগ আৰু সাধাৰণ উৎপাদক নাই। তেনেকৈ 9 আৰু 11, তাৰপিছত 12 আৰু 25, এইবিলাক তোমাৰ কি হ'ব? পৰস্পৰ বা সহমৌলিক। তোমালোকে চাব পাৰিবা এনেকৈ কৰি, আৰু তোমালোকে কিছুমান নিজেও তুমি সহমৌলিক বা পৰস্পৰ মৌলিক সংখ্যা লিখিবা ঘৰত। তেতিয়া আৰু তোমালোকে ভালকৈ আৰু বুজি পাবা। গতিকে তোমালোকে বুজি পালানে নাই? কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।